নগৰবেৰা অনুৰাগ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ বিশেষ সফলতা। প্ৰতিষ্ঠানখনৰ মুঠ 10 গৰাকীকৈ ছাত্ৰী নিৰ্বাচিত হৈছে ইণ্ডিয়ান ছুপাৰষ্টাৰ ডান্স প্ৰতিযোগিতালৈ। অহা 13 জুলাই দিল্লীত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়ান ছুপাৰষ্টাৰ ডান্স প্ৰতিযোগিতালৈ বাছনি লাভ কৰিছে নগৰবেৰাৰ 10 গৰাকীকৈ ছাত্ৰীয়ে। অলপতে গুৱাহাটীত অনুষ্ঠিত হয় নৰ্থ ইষ্ট টেলেণ্ট হাণ্ট। এই বাছনি প্ৰক্ৰিয়াত নগৰবেৰাৰ অনুৰাগ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ মুঠ 11 গৰাকীকৈ ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰত 10 গৰাকী বাছনি হয় ইণ্ডিয়ান ছুপাৰষ্টাৰ ডান্স প্ৰতিযোগিতালৈ। ৰাষ্ট্ৰীয় পৰ্যায়লৈ নৃত্য প্ৰতিযোগিতাৰ বাবে বাছনি হোৱাত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থী বেছ উৎফুল্লিত। প্ৰশিক্ষিকা অঞ্জনা ধৰৰ মুখতো বিৰিঙিছে সন্তুষ্টিৰ হাঁহি। নৰ্থ ইষ্ট টেলেণ্ট হাণ্টৰ ট্ৰফি প্ৰমাণপত্ৰ হাতত লৈ সকলো আজি উলাহ মগন। তাৰ মাজতেই চলিছে নৃত্যৰ আখৰাও। ভাল এটা অনুভৱ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ এই সংস্থাটোক আপোনালোকে সামাজিক মাধ্যমত তুলি ধৰিবলৈ চেষ্টা কৰিছে। সেইকাৰণে আমাৰ সাংবাদিক দাদাহঁতক আপোনাৰ প্ৰতিষ্ঠানখনৰ নাম কি? অনুৰাগ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ। কিমান গৰাকী ছাত্ৰী আছে? আমাৰ 40 গৰাকী ছাত্ৰ আছে। অকল ছাত্ৰীকে শিকোৱা হয়? এইবাৰ আপোনালোকে নৰ্থ ইষ্ট টেলেণ্ট হাণ্টত কিমানজনে পাৰ্টিচিপেট? আমি 11 জনে পাৰ্টিচিপেট কৰিছিলোঁ, তাৰে 10 জন সিলেকশ্যন পাইছে। কিহৰ কাৰণে সিলেকশ্যন পাইছে? আমাৰ ইণ্ডিয়ান ছুপাৰষ্টাৰৰ কাৰণে। ক'ত হ'ব? এইটো জুলাইত হ'ব, দিল্লী, নিউ দিল্লীত। মানে 11 গৰাকীৰ ভিতৰত 10 গৰাকী সিলেকশ্যন পাইছে। কিমান চনত প্ৰতিষ্ঠা হৈছিল আপোনালোকৰ? আমাৰ 2016 চনত। এতিয়া কিমান গৰাকী আছে ছাত্ৰী? এতিয়া 40 গৰাকী আছে আৰু আহি আছে। আগতো কিবা তেনে সফলতা পাইছে নেকি? পাইছিলোঁ। যোৱাবাৰ আমি 2024ত সংস্কৃতি সংগমৰ পৰা মুম্বাইতো চান্স পাইছিলোঁ, কিন্তু কিবা কাৰণত আমাৰ যোৱা নহ'ল, আৰ্থিক অসুবিধাৰ কাৰণে। এইবাৰ আমি একদম সাজু। যি মানে সামাজিক মাধ্যমত আপোনালোকে দাঙি ধৰিছে, আমাৰ মানে ষ্টুডেণ্টখিনিক উৎসাহ দিছে, গতিকে ভাল লাগিছে। তেওঁলোকে মানে ইণ্ডিয়ান ছুপাৰষ্টাৰত মানে যাবলৈ তাৰমানে সক্ষম হৈছে। গোটেই মানে আমাৰ মানে গাৰ্জেনখিনিয়ে আনন্দিত হৈছে, বা আমাৰ অঞ্জনাধৰ বাইদেউ মানে খুব আনন্দিত হৈছে। ইমান মানে এটা সফলতা, ভাল লাগিছে বহুত। এতিয়া তুমিও গৈছিলা নৰ্থ ইষ্ট, এতিয়া চিলেক্ট হৈছা তোমালোক, দিল্লীত হ'ব। মানে কি প্ৰগ্ৰাম হ'ব এইটো? ইণ্ডিয়ান ছুপাৰ। এতিয়া যাবলৈ মানে সাজু। তোমাৰ নাম? এতিয়া দিল্লীত যাবা তোমালোকে, নাচিবলৈ যাবা। তুমি কি নাচা? অসমীয়া আধুনিক। এতিয়া সাজু তুমি নাচিবলৈ।